সভাপতি দিয়া চাওক বিগত ৩টা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে আৰু অতি দুৰ্ভাগ্যজনকভাৱে বিগত 3টা দশকত কোনো এখন চৰকাৰে আমাৰ এই দাবী পূৰণ কৰা নাই। সেইবাবে আজি টাই আহোম জনগোষ্ঠীয়ে হওক ছয় জনগোষ্ঠীয়ে হওক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। যোৱাকালিও শিৱসাগৰ, ডিব্ৰুগড় আৰু চুনাৰীত আমাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হৈছে। এই সংগ্ৰাম আমাৰ কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰাম নহয়, কোনো চৰকাৰ বা সংশ্লিষ্ট কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম নহয়। আমাৰ এই সংগ্ৰাম হ'ল যে এই অসমত বসবাস কৰা খিলঞ্জীয়া লোকসকল যাতে সুৰক্ষিত হৈ থাকে। কাৰণ আমি সকলোৱে জানো যে আমাৰ যেতিয়ালৈকে জনজাতিকৰণ আমি নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। বাবা, যিহেতু আপোনালোকে আগৰ যিসকলে কৈছে যে ভোট বৰ্জন কৰিব তাৰপিছত চাওক কৰিম 25 নৱেম্বৰত অসম বিধানসভাত সহায় কৰিব। জনজাতিলৈ যাম নদীলে মৰি যাওঁ জনজাতি হাই হাই তাৰপৰা লংলি তাৰপৰা লংলি we want ST আস্তে আস্তে we want ST আস্তে no rest no জনজাতিলৈ no rest জনজাতিলৈ মৰিলে মৰি যাম জনজাতিলৈ যাম we want ST we want জনজাতিলৈ যাম মৰিলে মৰি যাম জনজাতিলৈ যাম ST আমাক লাগিবই। শেহতীয়াকৈ তীব্ৰ গতিত আমি ৰাজপথত নামিবলগীয়া হৈছে। যোৱাকালি শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ত আমাৰ বিশাল জুই সমদল কাৰ্যসূচী হৈছে। আমি 25 নৱেম্বৰলৈ আশাৰে বাট চাই আছোঁ। 25 নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে কেন্দ্ৰলৈ মন্ত্ৰীগোটৰ যি চূড়ান্ত প্ৰতিবেদন পঠাবলগীয়া আছে এই প্ৰতিবেদন অসম বিধানসভাত আলোচনা কৰা হ'ব। গতিকে আমি এই 25 নৱেম্বৰৰ পাছত আমি কি হ'ব আজি তাৰিখত আমি ক'ব নোৱাৰোঁ। যদি জনজাতিকৰণ আমি পোৱাৰ সুফল আমি 25 নৱেম্বৰত নেদেখোঁ তেতিয়াহ'লে কিন্তু অনাগত দিনত টাই আহোম জনগোষ্ঠীয়ে এটা বিকল্প ৰাজনীতি হয়তো চিন্তা কৰিবলগীয়া পৰিৱেশ সূচনা হ'ব পাৰে। আমি দেখিছোঁ যে আমাৰ চুবুৰীয়া যিবিলাক দেশ এই দেশবিলাকৰ পৰা যি অবাধ প্ৰব্ৰজন হৈছে নেতৃবৃন্দক আমি ট্ৰাইবেল সংঘৰ নেতৃবৃন্দকো আমি আহ্বান জনাইছোঁ যে অসমখন সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত যাতে ছয় জনগোষ্ঠী জনজাতিকৰণ হয়, যাতে অসমখন যাতে জনজাতীয় ৰাজ্যৰে আমি জনজাতিকৰণৰ সুফল নাপাওঁ আমি বাঢ়ি যাবলৈ বাধ্য হৈ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী